কবিতাৰ নাম মা হাৰি আছোঁ মই। কথা পাঠ ডিম্বেশ্বৰ কোচ। মা তই কেনে আছা বাৰু? বহুদিনেই হ'ল তোৰ কাষলৈ যাব পৰা নাই। ব্যস্ততাৰ কাৰাগাৰত বন্দী হৈ তোৰ খবৰ এটাও কৰিব পৰা নাই। তইতো জানা মা, মই কিমান ব্যস্ত জীৱনৰে যুদ্ধত, কিমান যে ব্যস্ত। আছেনে তোৰ স্বাস্থ্য এতিয়াও আগৰ দৰে ঠিকেই? খাইছনে সময়ত ডাক্তৰে দিয়া সেই ঔষধবোৰ? প্ৰেছাৰৰ, নাৰ্ভৰ আৰু কেলছিয়ামৰ টেবলেটবোৰ? পাৰিছনে তোৰ শৰীৰৰ ভালকৈ যতন ল'বলৈ? তোৰ কথা ভাবিলে বুকুখন বৰকৈ হেঁচি ধৰে মা। দুচকুৰে নিগৰি আহে চকুলো। বৰ ভাগৰ লাগে মা সেই অকলশৰীয়া বাটত। আজিকালি বহু ৰাতিলৈ টোপনি নাহে। অজাগৰে পাৰ কৰোঁ দীঘলীয়া ৰাতি তোৰ বাবে। বহুত দুখ লাগে মা, মোৰ বাবে তই কৰা কষ্ট ত্যাগবোৰ চকুত ভাহি আহে। বহু দুখ লাগে মা, এতিয়াও হাৰি আছে তোৰ মৰমৰ খন্তি। মা তোৰ সপোনবোৰ পূৰণ নহ'ব চাগে, কোনো দিনেই নহ'ব চাগে। আমি দুখীয়া মানুহ মা, বহু দুখীয়া। নাই কোনো ৰাজনীতি নেতাৰ আশীৰ্বাদ, নাজানো ক্ষমতাৰ সেই কুটিল ভাষা। আমি নোৱাৰো দিবলৈ বান্দিলে টকা। সাধ্য নাই আমাৰ টেবুলৰ তলেৰে খোজ দিয়াৰ। মা তই চিন্তা নকৰিবি, তোৰ খন্তি হাৰ মনা নাই। মাথো ভাগৰি পৰিছোঁ এই নিষ্ঠুৰ সমাজৰ ভিৰৰ মাজত। তই আশীৰ্বাদ দিবি মা, আশীৰ্বাদ কৰিবি মোক।